আমাৰ চুবুৰীৰ তুলাতী বাসুদেৱ 1 নম্বৰ চুবুৰীৰ বাবুল দাস আৰু ৰূপালী দাসৰ ঘৰত নাৰায়ণ পূজা। এয়া নাৰায়ণ পূজা ভাগ চলি আছে। দেও পূজা হ'ল নেকি? হ'ল ন? দেও মানে আমাৰ আলহীও প্ৰায় বেছিভাগ মানুহে আমাৰ আলহীয়ে পুৰোহিতবিলাক আমাৰ বংশৰে যিহেতু গোটেইখিনি মানুহ। ঠিক এয়া আমি এতিয়া পুষ্পাঞ্জলি লোৱাৰ সময় গোটেইখিনি পুষ্পাঞ্জলি লৈ আছে আৰু আলহী আহিছে। মাইনা চাহ বিলাইছা? কি দিছা? গজা বিস্কুট। ঠিক আছে দিয়া। ৰূপালী পূজা পাতিছা? এই পূজাখন কিহৰ কাৰণে পাতিছা তোমালোকে? জন্মদিনৰ। কাৰ জন্মদিন? নিশামণি দাসৰ জন্মদিন উপলক্ষে এভাগ নাৰায়ণ পূজা কৰা হৈছে। আচলতে এই পূজা ভাগ মানে এইকাৰণে কৰা হয় যে মানে জন্মদিন উপলক্ষে মানে আমাৰ যদি কিবা ৰিষ্ট আছে নাইবা কিবা অপমংগল ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে আমাৰ এই নাৰায়ণ পূজা ভাগ কৰে ৰিষ্ট কাটাৰ যোৱাৰ কাৰণে, হয়নে? সেইটোৰ কাৰণে কৰা যায়। সেনেকুৱাই আৰু বেলেগ। ঠিক আছে। ইয়াতে আহিছে আৰু ইয়াতে শুনি আছে। কি হ'ল? পূজাত আহিছা? গোটেইবিলাক ইয়াত সৰু সৰুবিলাকে ইয়াতে বহি আছে না? চাহ খাই আছা ন? চাহ খোৱা। কি হ'ল? মোবাইল চাই আছা? ঠিক আছে। গেম খেলি আছে। ঠিক আছে, ভাল লাগিল। এয়া আইতা ৰূপালীৰ মাক হয়নে? ৰূপালীৰ মাক হয়। গতিকে আইতাক আহিছে যিহেতু নাতিনীয়েকৰ জন্মদিন, গতিকে জন্মদিন উপলক্ষে আইতাকৰ বহুত আনন্দ, বহুত ভাল লাগে, সেইকাৰণে আইতাক আহিছে। এয়া আহিছে জেঠীমা হয়। এয়া আহিছে আৰু পূজা খাবলৈ। কেনে লাগিল পূজাত আহি? কেনে লাগিল? ভাল লাগে ন? ঠিক আছে। আমাৰ বাইদেউহঁতে কেনে লাগিছে পূজাত আহি? ভালে লাগিছে ন? বহুত ভাল লাগে। এইদৰে পূজা পাতল কৰিলে বহুত ভাল লাগে ন? মনটো খুব ভাল লগা কথা। কি হ'ল? পূজাত আহিছা? কেনে লাগিল? বঢ়িয়া লাগে ন? ঠিকে আছে। ইয়াতে মানে আমাৰ ইয়াতে চাহৰ ব্যৱস্থা কৰি আছে। পুৰি বনাই আছে। মোৰ অলপ কাহ উঠিছে, মানে ক'ৰবাত জ্বলা হৈছে দেই, মোৰ সেইকাৰণে কাহ উঠিছে। হয়তো কোনো তৰকাৰীত বা কিবা ব্যঞ্জনত জ্বলা দিছে আৰু। ঠিক আছে, ভাল লাগিল। এয়া আমাৰ ওচৰৰ মানুহখিনি গোটেই আহিছে পূজালৈ। বহুত ভাল লাগিল।